সমগ্ৰ ৰাজ্যৰ লগতে শুৱালকুছিত কাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীৰ আহ্বানত ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে কামৰূপ জিলা ছাত্ৰ সন্থাই বস্ত্ৰনগৰী শুৱালকুছিত আজি ৰাতিপুৱা ৬ বজাৰ পৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ কা বলবৎকৰণৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ কা বাতিল নকৰিলে গণতান্ত্ৰিক আন্দোলন চলাই নিয়াৰ হুংকাৰ দিয়ে। শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট ইনছা 24x7। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ আহ্বানত আজি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই শুৱালকুছিৰ মাজমজিয়াত আমি ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমাৰ স্পষ্ট কথা যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন কা বাতিল যেতিয়ালৈকে নকৰে তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ এই প্ৰতিবাদ সাব্যস্ত হৈয়ে থাকিব। ৫ জনকৈ ডেকা ল'ৰাক এইখন চৰকাৰে নিহত কৰিছে, ৫ জনকৈ ডেকা ল'ৰাক এইখন চৰকাৰে শ্বহীদ কৰিছে। আৰু তথাপিও কিন্তু এই চৰকাৰখনে কেৱল মাত্ৰ ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰি ধৰ্মীয় ভোট বেংক আদায় কৰাৰ স্বাৰ্থত যি এখন জাতিধ্বংসী এখন আইন আমাৰ মাজত জাপি দিব বিচাৰিছে, এই ক্ষেত্ৰত আমি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে ইয়াক নিন্দা কৰিছোঁ। আৰু যেতিয়ালৈকে নকৰে নহয় সদৌ অসম ছাত্ৰ সন্থাই তেতিয়ালৈকে কিন্তু শান্ত নহয়। আন্দোলন হৈছিল আৰু আন্দোলন বাতিল নকৰা পৰ্যন্ত আন্দোলন হৈ থাকিব, আন্দোলন তীব্ৰতৰ হ'ব। কেই ঘণ্টা অনশন কৰিছে আজি? হয়, আমি পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমীয়া জাতীয় জীৱনক আঘাত কৰা এই আইনখন আমি কোনোপধ্যে মানি নলওঁ। এই আইনখন তেখেতসকলে বাতিল কৰিবই লাগিব। ধৰ্মীয় ভিত্তিত ৰাজনীতি কৰিবলৈ অসমত দিয়া নহ'ব। আৰু এই অসমখনক ত্ৰিপুৰা সদৃশ এটা পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। ত্ৰিপুৰীসকলৰ যেনেকুৱা ত্ৰিপুৰাত অৱস্থা হৈছে, অসমতো অসমীয়াত তেনেকুৱা এটা অৱস্থা হ'বলৈ গৈ আছে। গতিকে আমাৰ স্পষ্ট কথা, সদৌ অসম ছাত্ৰ সন্থাই এই আইনখন বাতিল নকৰা পৰ্যন্ত কিন্তু আন্দোলন কৰিয়ে থাকিব। যিটো কেন্দ্ৰীয় চৰকাৰে কৈ আছে গৃহীত হ'বই নিৰ্বাচনৰ পাছত, হয়, এই জোৰ যাৰ মুলুক তাৰ ঠিক তেনেকুৱা এটা ব্যৱস্থা তেখেতসকলে কৰিব বিচাৰিছে। আৰু ক্ষমতাৰ ৰাগীত বলিয়ান হৈ যিকোনো এটা আন্দোলন কৰি যিকোনো আইন এখন জাপি দিলে সেইখন আইন আমি মানি নলওঁ। অসমীয়া জাতিয়ে আন্দোলন কৰি বহুত পাইছে। আৰু ৮৫৫গৰাকী প্ৰথমে সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলনত ৮৫৫গৰাকী শ্বহীদ হৈছিল। ইয়াৰ পিছত কা আন্দোলনৰ নামত ৫ গৰাকীকৈ শ্বহীদ হৈছে। গতিকে আৰু শ্বহীদ হ'বলৈ আমি প্ৰস্তুত আছোঁ। কিন্তু জাতিটোক ধ্বংস কৰাৰ কাৰণে আমি কেতিয়াও মানিব নোৱাৰোঁ। আমাৰ ভাষা সংস্কৃতি আমি ধ্বংস কৰিবলৈ দিব নোৱাৰোঁ। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি সমগ্ৰ অসমতেই কা বাতিলৰ দাবীত ১২ ঘণ্টীয়াকৈ অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসমৰ সমগ্ৰ জিলাতে আজি জিলা সদৰত কা বাতিলৰ দাবীত ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সমান্তৰালভাৱে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থায়ো শুৱালকুছিৰ মাজমজিয়াত কা বাতিলৰ দাবীত ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু আমি এই চৰকাৰখনক, কেন্দ্ৰীয় তথা অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে যি তেখেতসকলে লাগু কৰাৰ ক্ষেত্ৰত যে তেখেতসকলে উঠি পৰি লাগিছে, আমি তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে ৫ গৰাকীকৈ অসমীয়া যুৱকক আপোনালোকে মাৰিলে, শ্বহীদ কৰিলে। আমি তাৰ পিছতো আপোনালোকে এই কাখন আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত আপোনালোকে জাপি দিবলৈ চেষ্টা কৰি আছে। আৰু আমি আপোনালোকৰ যি সিদ্ধান্ত, এই সিদ্ধান্ত আপোনালোকে বাতিল কৰিবই লাগিব। আৰু যেতিয়ালৈকে বাতিল নকৰে আমি সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে আমি সংগ্ৰাম অবিৰত ৰাখিম। আমি এই প্ৰতিবাদ আমি কেতিয়াও ক্ষান্ত নহয়। আমি ছাত্ৰ সন্থাই আমি সকীয়াই দিছোঁ যে আপোনালোকে অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰক, অন্যথা অসম কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থা কিন্তু কেতিয়াও শান্ত হৈ বহি নাথাকে। নিৰ্বাচনৰ পূৰ্বে কা ইয়াত লাগু হ'ব? নিৰ্বাচনৰ পূৰ্বে যি কা লাগু হোৱাৰ তেখেতসকলৰ যি এটা ভুৱা তেখেতসকলে প্ৰচাৰ, যি তেখেতসকলে ধৰ্মীয় ভোট বেংকৰ যি তেখেতসকলে ৰাজনীতি তেখেতসকলে কৰিবলৈ চেষ্টা কৰি আছে। আমি সদৌ অসম ছাত্ৰ সন্থা ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এই বিষয়ত গোচৰ ৰুজু হৈ আছে আৰু এই বিষয়ত এতিয়াও তদন্ত চলি আছে। আৰু আমি ছাত্ৰ সন্থাই এই যি কা কোনোপধ্যেই অসমত তেখেতসকলে লাগু কৰিব নোৱাৰে। আমি ছাত্ৰ সন্থাই
কেতিয়াও এই ক্ষেত্ৰত আমি পিছুৱাই নাযাওঁ। আমি আদালতৰ লগতে উচ্চতম ন্যায়ালয়ৰ লগতে আমি আমাৰ প্ৰতিবাদ আমি সাব্যস্ত কৰি যাম।